গৰ্ভতে শেষ কৰিব বিচাৰিছিল মাতৃয়ে 2 বছৰ বয়সতে হেৰুৱাইছিল পিতৃক আজি কোটি কোটি টকাৰ মালিক এইগৰাকী অভিনেত্ৰী সিনেমা জগততেই হওক বা টেলিভিছন জগততেই হওক এইগৰাকী অভিনেত্ৰীৰ সফলতাৰ আঁৰত আছে এটি কাহিনী সফলতা এনেই নাহে তাৰ বাবে লাগে প্ৰচুৰ পৰিশ্ৰম এনেই এইগৰাকী অভিনেত্ৰী আৰু কমেডিয়ান নহয় যাৰ কাহিনী শুনিলে আপুনিও অবাক হ'ব তেওঁ আন কোনো নহয় কমেডিয়ান ভাৰতী সিঙৰ এটা ভিডিঅ' ক্লিপৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে য'ত তেওঁৰ জীৱনৰ কিছুমান বিষয় লৈ মুকলিকৈ কৈছে তেওঁ কয় মই ঘৰৰ তৃতীয় সন্তান আছিলোঁ দেউতা কাৰখানাত কাম কৰিছিল মাক গৃহিণী মোৰ জন্মৰ পূৰ্বে তেওঁলোকৰ 2টা সন্তান আছিল ফলত মই আছিলোঁ একেবাৰে অনাগত অতিথিৰ দৰে প্ৰথমে মোৰ মায়ে জানিছিল যে তেওঁ গৰ্ভৱতী যেতিয়া 2-3 মাহ পিছত বুজিব পাৰিছিল গৰ্ভ অৱস্থাৰ কথা তেতিয়া মায়ে দেউতাকৰ সৈতে আলোচনা কৰি প্ৰচুৰ ঔষধ খাইছিল সেইদিনা মায়ে নিজকে নানাভাৱে আঘাত কৰিছিল আনকি অমিতা খেজুৰৰ দৰে শৰীৰ গৰম কৰা বস্তু খাইছিল যাতে মই গৰ্ভপাত হওঁ তেওঁ আৰু কয় কিন্তু মই পৃথিৱীলৈ আহিবলগীয়া আছিল মায়ে মোৰ জন্ম দিয়াৰ সময়ত ঘৰত অকলে আছিল দেউতা ঘৰত নাছিল নিশা স্থানীয় এগৰাকী মহিলাৰ সহায়ত মোৰ জন্ম হয় সেই মহিলাগৰাকীয়ে মোক জন্ম দিয়াৰ বাবে 60 টকা লৈছিল সেইদিনা ভাৰতীয় সিঙৰ জন্ম 3 জুলাই 1984 চনত পাঞ্জাবৰ এটি পৰিয়ালত হৈছিল তেওঁৰ পিতৃ-মাতৃ দুয়ো পাঞ্জাবী মাত্ৰ 2 বছৰ বয়সতে ভাৰতীয় সিঙে দেউতাকক হেৰুৱাইছিল তিনি ভাতৃ-ভগ্নীৰ ভিতৰত আটাইতকৈ সৰু ভাৰতী টাইমছৰ মতে 2025 চনৰ ভিতৰত ভাৰতীয় সিঙৰ মুঠ সম্পত্তিৰ পৰিমাণ অনুমানিক 25 পৰা 30 কোটি টকা